আজি আমি ক্লাছ 7-ৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যিখন কিতাপ ভাৰতী ইংলিছ ৰিডাৰ ক্লাছ 7-ৰ যিখন কিতাপ আমি তাত থকা সেকেন্ড চেপ্টাৰটো ডিসকাস কৰিম। সেকেন্ড চেপ্টাৰটোৰ নামটো হৈছে দ্য ক্লেভাৰ শেফাৰ্ড। মই প্ৰথমতে তোমালোকক চেপ্টাৰটো পঢ়ি শুনাম আৰু বুজাই দিম চেপ্টাৰটো, তোমালোকে ভালদৰে শুনি যাব। নেৰেটৰ: এ কিং নেমড জন ruled over England more than 700 years ago. He was not a ruler. He disliked everyone who was wealthy or powerful. He suspected loyalty of such people and was always looking for a chance to accuse them of some crime and take away their wealth and power. নেৰেটৰ অৰ্থাৎ যোনজনে ষ্টৰিটো লিখিছে তেওঁ কৈছে যে জন নামৰ এজন কিং আছিলে। সেইজন ক'ৰ কিং আছিলে? ইংলেণ্ডৰ। আৰু তেওঁ 700 ইয়াৰ্ছ এগো 700 বছৰৰ আগতে এজন জন নাম আছিলে। তেওঁ ইংলেণ্ডত ৰুল কৰিছিলে, শাসন কৰিছিলে। হি ৱাজ নট এ ভেৰি পপুলাৰ ৰুলাৰ, মানে তেওঁ বহুত বেছি পপুলাৰ ৰুলাৰ নাছিলে, অৰ্থাৎ বহুত বেছি জনপ্ৰিয় ৰুলাৰ বা শাসক নাছিলে। হি ডিছলাইকড এভৰিৱান হু ৱাজ ৱেলডি, মানে যিবিলাক ৱেলডি আছিলে, পাৱাৰফুল আছিলে, যিবিলাকৰ টকা পইচা বেছি আছিলে, মানে ক্ষমতাশালী আছিলে, তেওঁলোকক সি ভাল নাপাইছিল। He suspected the loyalty of such people and was always looking for a chance to accuse them of some crime and take away their wealth and power. তেওঁৰ যিহেতু বেছি ক্ষমতাশালী নাছিলে বা বেছি প্ৰতিভাশালী তেওঁ নাছিলে, গতিকে তেওঁ আনক খুব বেছি সন্দেহ কৰিছিলে, লয়েলটিৰ ওপৰত সন্দেহ কৰিছিলে, অনেষ্টিৰ ওপৰত সন্দেহ কৰিছিলে আৰু এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছিলে যিবিলাকত তেওঁ সন্দেহৰ চকুৰে চাইছিলে আনক, আৰু আনক তেওঁ মিছা কথাত ফচাবলৈ চেষ্টা কৰি তেওঁলোকৰ পৰা সম্পত্তিখিনি কাঢ়ি। Scene 1: Sound of Trumpets. ট্ৰাম্পেটৰ কিছুমান চাউণ্ড শুনা পাব, মানে এখন নাটক বুজাইছেতো, গতিকে তাৰ বেকগ্ৰাউণ্ডত কিছুমান মাজে মাজে চাউণ্ড ইফেক্ট দি থাকিব। আৱাৰ প্লে টেক্স প্লেচ এট দ্য কোৰ্ট অফ কিং জন, মানে কিং জনৰ যিটো কোৰ্ট, সেই কোৰ্টৰ সেইখিনিতে এখন নাটক কৰা হৈছে। অৰ্থাৎ মানে মঞ্চখনেই আচলতে কিং জনৰ যিটো ৰাজসভা সেইটো সজোৱা হৈছে। দ্য কিং ইজ অন দ্য থ্ৰ'ন এণ্ড অল এৰাউণ্ড হিম আৰ মেম্বাৰ্ছ অফ হিজ কাউন্সিল, মানে ৰজাজন বহি আছিলে আৰু বাকীখিনি তেওঁৰ চাৰিওফালে ৰাজ্যসভাত বহা নিচিনাকৈ চাৰিওফালে বাকী মেম্বাৰখিনি বহি আছিলে। দ্য লৰ্ডছ, দ্য নাইটছ এণ্ড হাই প্ৰিষ্ট। ওৱান অফ দ্য প্ৰিষ্ট ইজ দ্য এবট অফ কেণ্টাৰবেৰী। দ্য কিং জন ইজ ডিছপ্লিজড উইথ দ্য এবট বিকজ পিপল চে হি ইজ ৰিচাৰ দেন দ্য কিং। মানে যিবিলাক প্ৰিষ্ট থাকে, সেই প্ৰিষ্টবিলাক যিবিলাক মং থাকে, সন্যাসীবিলাকৰ ভিতৰত এইজন যিজন প্ৰিষ্টৰ কথা কৈছে, ওৱান অফ দ্য প্ৰিষ্ট মানে এজন প্ৰিষ্ট, মানে এজন সন্যাসী মানে পুৰোহিত কি আছিলে, সেই গোটেই সন্যাসীবিলাকৰ ভিতৰত তেওঁ মানে হেডত আছিলে আৰু তেওঁৰ ৰজাজনতকৈও বেছি ধনী আছিল। সেই ৰজাই তেওঁক ভাল পোৱা নাছিল। They say he has more servants than the king has and spends more money than the king does. He is very angry indeed with this proud priest. সকলোৱে কৈছিল যে এই যিজন প্ৰিষ্ট আছিলে তেওঁ ৰজাতকৈ বেছি, তেওঁৰ ছাৰ্ভেণ্ট তেওঁ ৰজাতকৈ বেছি আছিল, অৰ্থাৎ চাকৰ সংখ্যা মানে লগোৱা লিকচৰ সংখ্যা ৰজাতকৈ বেছি আছিল আৰু তেওঁ বেছিকৈ পইচা খৰচ কৰিব পাৰিছিল। সেইকাৰণে ৰজাজনৰ এই প্ৰিষ্টজনৰ ওপৰত বেছিকৈ খং উঠিছিল। কিং: ছাৰ এবট, I hear you keep a better house than I do. Do you think you are greater than the king? অৰ্থাৎ তুমি মোতকৈ বেছি ভাল এটা ঘৰ আছে বুলি মই শুনিছোঁ। তুমি ভাবা নেকি যে তুমি মোৰকৈ বেছি ডাঙৰ বুলি বা বেছি ভাল বুলি? এবট: No, your majesty, I don't. I am a humble servant of God. তেতিয়া এবটজনে কৈছিল, নহয় your majesty, নহয় মহাশয়, মই নাভাবোঁ, মই এজন ভগৱানৰ খুব বাধ্য ভৃত্য। King: A humble servant of God indeed. You keep 100 servants. Is that humble? Do you need them all? মানে কৈছে কিঙে যে হয়, সঁচাকৈ তুমি এজন ভগৱানৰ খুব প্ৰকৃত ভৃত্য। ইউ কিপ 100 ছাৰ্ভেণ্ট, মানে তুমি দেখোন 100জন লগোৱা তুমি লগত ৰাখা, সেইটো হাম্বলনেছ হয়নে?
মানে সেইটো জানো বুজায় যে অনেষ্টি বুজায়? সেইটোৱে জানো উদাৰতা বুজায়? ডু ইউ নিড দেম অল? তোমাক সকলোখিনি লাগেনে? তোমাক গোটেইকেইজন মানুহে লাগে জানো? এবট, I need some of them, and the rest of them are not in need of mine. They want work, and I give them work. মানে তেতিয়া এবটজনে কি ক'লে? নহয়, মোক গোটেইকেইজন নালাগে, কিন্তু আচলতে বাকী কেইজনকহে কামৰ প্ৰয়োজন আৰু মই তেওঁলোকক কাম দিওঁ, সেইটো বুজাইছে। কিং, ডেটছ ভেৰি কাইণ্ড অফ ইউ। সেইটো তোমাৰ এটা ভাল গুণৰ ভিতৰত পৰে। বাট ৱেৰ ডু ইউ ফাইণ্ড দ্য মানি টু পে' দেম অল? কিন্তু তুমি এই সকলোকে পে'মেণ্ট কৰিবৰ কাৰণে, পইচা দিবৰ কাৰণে তুমি পইচাখিনি আচলতে ক'ত পোৱা? ডু ইউ কালেক্ট ইট ফ্ৰম দ্য পিপল অফ কেণ্টাৰবেৰী? মানে তুমি সেইখিনি মানুহৰ পৰা কালেক্ট কৰা নেকি কেণ্টাৰবেৰীৰ? আমি আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আমি ইয়াৰ পাছৰ ভিডিঅ'বিলাকত শিকিম। তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা আৰু যদি কিবা ডাউট আছে, এতিয়ালৈকে বুজি নোপোৱা যদি কিবা আছে সুধিবা।